তো স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। আজি যাব ওলাইছোঁ আমি ভূটান। বাকী কেনাই শংকৰ মানে এইটো বেলেগ এক্সাইটেড হৈছোঁ কাৰণ জীৱনৰ ফাৰ্ষ্ট ট্ৰিপ আৰু মানে চলো ট্ৰিপ আমাৰ চলো স্কোৱাড ট্ৰিপ। হেলমেটটো খুলি লওঁ আৰু আমাৰ কি মানে জীৱনৰ এইটো প্ৰথম আৰু ৰাইড তাতে স্কুটি লৈ যাই আছোঁ মানে আমাৰ জীৱনৰ ফাৰ্ষ্ট ৰাইড এইটো। মানে স্কুটি লৈ কেনে একদম ভূটান যাম, ফাৰ্ষ্ট যাম আৰু বাকী আমি যে ভালে ভালে আহিব পাৰোঁ। বাকী শংকৰ ট্ৰিপটো কেনে লাগিছে তোৰ? ট্ৰিপটো এতিয়া মজা লাগি আছে আৰু মানে কি ক'ম একো বহুত ক'ব লগা আছে, যাই কৈছোঁ আপোনালোকক। বাকী আমি নলবাৰী পাৰ হ'লোঁ, নলবাৰী পাৰ হৈ আমি ৰঙিয়ালৈকে যাওঁ। ৰঙিয়াত যাই আৰু অলপ ৰখিম, আপোনালোকক কৈ থাকিম বাদ দিয়ে আৰু সেইখিনি আৰু হৈ যাব। বেলেগ হৈছে গাড়ী আহি থাকে, কিবা এটা বক্তব্য খুজিম গাড়ী আহি থাকে। আমি ৰঙিয়া পাৰ হ'লোঁ, ৰঙিয়া পাৰ হৈ এতিয়া বৰ্তমান তামোলপুৰত আছোঁ। তামোলপুৰৰ পৰাই ডাইৰেক্ট ভূটান বৰ্ডাৰ যাম। কিবা এটা সাংঘাতিক ফিল এটা আছে, আপোনালোকে চাওকচোন, অকণমান দেখাই দি আছোঁ। এইবিলাক চাওক, এই লাহে লাহে এই দেখিছেনে, এই লাহে লাহে ফিলটো আহি আছে আৰু পাহাৰৰ। বাকী গাড়ী যাই আছোঁ, সঁচাই ধুনীয়া লাগিছে। কি কেনাই ভাল লাগছে নে? মজা লাগি আছে একেবাৰে। বাকী আমাৰ লগৰকেইটা কি কবি? কি কবি, তোৰ ঘৰত ঘুমাই থাক, গাৰ্লফ্ৰেণ্ডৰ কথা শুনি থাক, চাওঁ এইফালে চাওঁ, অলপ দেৰিকে দেখাই আছোঁ আৰু কি দেখাব লগা আছে। এই গাইজ, এই আপোনালোকে চাওক ফিল্ডটো, আৰু অলপ জুম কৰি দেখাই দি আছোঁ। এই চাওক, তো গাইজ আমি এতিয়া মটঙা চক পাৰ হ'লোঁ। পাৰ হৈ এতিয়া কি পাম সেই শংকৰ? এতিয়া লাহেকে আৰু ভূটানে পাম, ভূটান গেট পাম নহয় আৰু লাহে লাহে মজা। বাকী মজা আৰু বঢ়িয়া লাগছে কিন্তু। চব খেতি কৰাই মানুহ আৰু চব খেতিৰে আৰু এইফালে এই বেকত বঢ়িয়া লাগছে আৰু দেখাই দে একবাৰ। চব খেতি এইফালে। অহ' নাজাৰা নাজাৰা আমি যাই কিনে লগ পাম। এতিয়া গাড়ী চলাইছোঁ বৰ্তমান, মানে অলপ দিগদাৰ হয়। বাকী মজা আৰু চব খেতি এইফালে বহুত ভাল লাগছে আৰু চাওকচোন ভিউ এটা ভিউ আৰু আমি যাই লগ পাই আছোঁ আপোনালোকে চাই থাকক, কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো। তো গাড়ী আমি প্ৰায় 4 ঘণ্টা মানে আহিলোঁ গাড়ী চলাই। বহুত ভাগৰ লাগছে আৰু এতিয়া বৰ্তমান অলপমান ৰেষ্ট লৈ আছোঁ, গাড়ীখনকো ৰেষ্ট দিছোঁ। মানে বাচন্তি পুৰা কিন্তু এই দিছে, চাট দিছে আৰু পুৰা আৰু ধুনীয়া পুৰা চাট দিছে। আমি বৰ্তমান অলপ সময় ৰখিছোঁ আৰু এই কল খাই আছোঁ। এই দেখাই দি আছোঁ আপোনালোকক। এই দাঙি দিয়ে শংকৰ অলপ কলকেইটা পাহাৰ পৰা ওলাই দি। বৰ্তমানে কল খাই আছোঁ। কলকেইটা খাই ভাল লাগছে কিন্তু, কাৰণ ইয়াৰ কলকেইটা পুৰা লোকেল কল, ভাল লাগছে। বাকী সেই শংকৰ কেনাই মজা কল খাই কেনাই পালি? কল খাই আৰু মজা কল খাই আৰু বেয়া পাব হা গাইজ। আৰু তাতে লোকেল কল আৰু গাইজ ভূটানৰ মালকেইটা কি মাল দেখোন, পুৰা একদম অপেন থৈ দিয়ে মালগিলা। ছোৱালী মানুহৰ কথা কোৱা নাই দে, এই খাৱা মালটোৰ কথা কৈছোঁ। বেয়া ভাবছি, বেয়া ভাবছি গাইজ, এই সত্য বেয়া ভাবছি। আমি বহু সময় ৰখিলোঁ, এতিয়া বৰ্তমান যাই থাকোঁ আৰু বেছি টাইম নাই, ক'ৰবাত 10-15 মিনিট পিছতে পাই যাম ডেষ্টিনেশ্যন। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক, কণ্টিনিউ কৰি থাকক আৰু মানে কেনেকুৱা লাগিছে জনাব। আৰু মেইন ডেষ্টিনেশ্যন পাৱাই নাই, এতিয়া বৰ্তমান মানে মেইন গেটহে পাম আৰু গেটৰ পৰা প্ৰায় 35-40 কিলোমিটাৰমান যাব লাগিব। খুবেই ভাল লাগছে আৰু ইমান ধুনীয়া মানে পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ এটা, মানে সঁচাকৈ মানে ভাষাই নাই ক'বৰ কাৰণে। বহুত ভাল লাগছে আৰু পাৰিলে আপোনালোকেও আহিব এবাৰ। ভাল লগা চাব লগা জেগা আৰু বেছি সময়ো নালাগে। আমাৰ ধৰা হাজোৰ পৰা প্ৰায় 4 ঘণ্টা লাগে
লাহে লাহে মানে ৰৈ আহি থাকিলে 4 ঘণ্টাত পাই যায় আৰু ধুনীয়াকৈ আহিব একবাৰ চাই যাব। বাকী বাই বাই, চাই থাকক, কণ্টিনিউ কৰি থাকক। তো হেল্ল' গাইজ, আমি এটা ভিউ পইণ্ট এটা পালোঁ। অলপ সময় ৰখি দিলোঁ ভিউ পইণ্টটোত। মানে আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো চাওকচোন, আপোনালোকে নিজে অনুভৱ কৰক মই কেনে এটা মানে মানে সেইত আছোঁ আৰু আপোনালোকে ফিল কৰকচোন কেনে এটা পৰিৱেশ চাওকচোন, কি ধুনীয়া ফিল। আৰু মানে ইমান ধুনীয়া এটা বতাহ আহি আছে, ফিৰফিৰকৈ বতাহ এটা আহি আছে। আৰু এইফালে আপোনালোকক ভালকৈ দেখাব পৰা নাই, হয়তো কেমেৰাত আপোনালোকে চাব পৰা নাই। এই নদী দেখিছেনে, এটা নদী নিজৰা এটা বৈ যাই আছে। আৰু ইফালে আপোনাৰ পাহাৰ, বতাহ, মানে সাংঘাতিক একদম ক'ব নোৱাৰি আৰু মানে ভাল লাগছে আৰু। শংকৰ কেনাই ফিলটো কেনাই? মজা ফিল এটা, মানে কি কম ফিলৰ কথা, মানে কি চাই পেলাই ভিডিঅ' বলা নাই। ভাল লাগছে ন? মজা, মানে বতাহ এটা হে কি ধুনীয়া। আল্ট্ৰা প্ৰ মিক্স মজা। আপোনালোকে অনুভৱ কৰিব পৰা নাই কিজানি। নদীৰ পানী বৈ আছে মাত। আৰু এটা ভাল লগা কথা, মানে পাহাৰৰ মাজেদি যিটো নিজৰা বৈ আছে, মানে সুন্দৰ এটা চাউণ্ড। আপোনালোকে শুনা পাইছেনে নাই ক'ব নোৱাৰোঁ। অলপ সময় দেখাই দিওঁ আপোনালোকক। শুনছিনে আপোনালোকে? হয়তো শুনা নাপাব পাৰে, কিন্তু আল্টিমেট আৰু ক'ব নোৱাৰি আৰু ইমান ধুনীয়া লাগছে। তো ফাইনেলি গাইজ আমি ভূটান আহি পালোঁ। এতিয়া আপোনালোকে সুন্দৰ সুন্দৰ ভিউ চাই থাকিব পাৰিব। আমি এণ্ট্ৰি কৰিলোঁ, এণ্ট্ৰি কৰি এতিয়া আমি ভিতৰত যাম। আপোনালোকে চাই থাকিব, এক সুন্দৰ পৰিৱেশ চাই থাকিব পাৰিব। আৰু বাকী কি হ'ব, বলো ভিতরে বলো, চলো আবি চলো। তো ফাইনেলি গাইজ আমি ভিতৰত এণ্ট্ৰি কৰিলোঁ। বাকী বহুত ভাল লাগছে। আৰু এইফালে মনেষ্ট্ৰীবিলাক আছে, আমি লাহে লাহে চাই আছোঁ। বহুত টাইম আছে আমাৰ হাতত। এতিয়া প্ৰায় 10টাহে বাজিল। মোটামুটি ধৰা 5টা-6টালৈকে আমি চাব পাৰিম। বহুত জেগা আছে আৰু কোৱাৰ এটা ভাষাই নাই, ইমান ধুনীয়া বতাহ। আৰু তাতে আৰু মনেষ্ট্ৰী, তাতে আৰু পাহাৰ, মানে খুব ভাল লাগছে। আৰু আপোনালোকে পৰিৱেশটো চাওকচোন, কি ধুনীয়া পৰিৱেশ এটা। মানে একো ক'বৰ ভাষাই নাই আৰু অকল তাৰমানে আৰু টোপনি মাৰিব ইচ্ছা গৈছে। এটা ইমান ধুনীয়া বতাহ। আপোনালোকেও জল্দি আহক, এটা বতাহ খাওক। গাইজ আপোনালোকে অনুভৱ কৰিব পৰা নাই হয়তো। তো আমি বহুত ভাল লাগছে। আৰু এতিয়া বলক ভিতৰলৈ, আনন্দ যো কিয় বহিলি দেখো। এই বহিলি মানে মই নাযাওঁ আৰু কি নাযাওঁ, কিবা বেলেগ শান্তি পাইছোঁ। আৰু ঘৰত নাযা? ঘৰতো যাবৰ ইচ্ছা নাই। কি কয়, যাওঁ আমি। কেনে এটা বতাহ। এই গাইজ চাই লওক আপোনালোকে। তো হেল্ল' গাইজ, আমি বৰ্তমান এণ্ট্ৰি কৰিলোঁ ভিতৰৰ ফালে। আৰু ধুনীয়া ধুনীয়া মনেষ্ট্ৰী দেখি আছোঁ। আৰু মানে ইমান ধুনীয়া লাগছে মনেষ্ট্ৰীবিলাক, মানে সঁচাকৈ বহুত মানে তাৰ কিবা মনত কিবা এটা ভক্তি ভাবো আহিছে। আৰু বহুত ভাল লাগিছে। আৰু পৰিৱেশটো ইমান ধুনীয়া, গোটেই পাহাৰখনে সিহঁতি ভৰ্তি। আৰু মানে মনেষ্ট্ৰী আৰু আপোনালোকক দেখাই আছোঁ এটা ধুনীয়া সুন্দৰ পৰিৱেশ এটা। 1 2 3 চাওক, পৰিৱেশ চাওক, কি মজা পৰিৱেশ। গাইজ আপোনালোকেও আহক জল্দি এনেকুৱা পৰিৱেশ চাবৰ কাৰণে। কিবা এটা সুন্দৰ পৰিৱেশ, আৰু বেছি মানে জোৰে কথা ক'ব নোৱাৰি। মানে ইয়াতে মানে কিবা এটা নিয়ম আছে। আৰু বহুত ভাল লাগছে। আপোনালোকে আহক, মানে এনেকুৱা পৰিৱেশ আপোনালোকে চাব আৰু দ্বিতীয়বাৰ নাপাব। আহক, চাওক গোটেই পৰিৱেশ চাওক, কি মজা পৰিৱেশ গাইজ। আৰু যোনফালে চাই সোনফালে পাহাৰ, গছ গছনিৰে ভৰা। আৰু এটা খুবেই ভাল লাগছে, চাৰিওফালে গছ গছনিৰে ভৰা, একদম পূৰা ফ্ৰেছ হাৱা খাই থাকিব পাৰি। বহুত ভাল লাগছে গাইজ। আহক, আপোনালোকেও আহক, চাই যাওক। আৰু আল্টিমেট ভিউ। আৰু ಕೆನ್ನ ಟಾಕರು ಫೋಟೋಲ್ ಇದು ಕೆನ್ನ ಹೇಟ್ ಲೇಟ್ বন আছে
তো হেল্ল' গাইজ, এতিয়া আমি মাৰ্কেট এৰিয়াত সোমাইছোঁ। অলপ মাৰ্কেট এক্সপ্ল'ৰ কৰি আছোঁ। ভাল লাগিছে মাৰ্কেটবিলাক চাই, কিন্তু মানে কেনেকুৱা ইয়াতে মাৰ্কেট যেন নাপায় বস্তুবিলাক, মানে ঘৰৰ নিচিনাই তাতে আৰু মানে কি ভিতৰত মাৰ্কেট গম নাপায় আৰু মাৰ্কেট বুলি। আৰু বাকী অলপ ঘূৰি আছোঁ, চাই আছোঁ, বস্তুবিলাক ভাল লাগিছে। আৰু মানে বহুত গৰম কিন্তু দেই, মানে কি জেগাই জেগাই আৰু কিছুমান জেগাত অলপ ৰ'দ আছে, গৰম। আৰু যেতিয়া পাহাৰবিলাক পাম তেতিয়া বহুত ধুনীয়া আৰু বতাহ চতাহ পায়, ভাল লাগছে। আৰু এতিয়া বৰ্তমান খাবৰ কাৰণে হোটেলত সোমাইছোঁ, মানে বহুত ভোকো লাগছে, বহুত ঘূৰিলোঁ। আমি ৰাতিপুৱা এই 5টা বজাতে আহিছিলোঁ, এই 5টা বজাৰ পৰা ঘূৰিয়ে আছোঁ। এতিয়া বৰ্তমান ভোকো লাগিছে, কিবা এটা খাই লওঁ, খাই লৈ কিনে আপোনালোকক লগ পাই আছোঁ। আৰু ভাল ভাল জেগা দেখাই আছোঁ। আপোনালোকে মোৰ চেনেলটো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে চাই থাকিব, কণ্টিনিউ কৰি থাকিব ভিডিঅ'বিলাক। তো গাইজ, ইয়াতে এটা বস্তু মানে ডাইৰেক্ট অ'পেন পায়, এই যিটো মালটো সুৰাপান, সেইটো ডাইৰেক্ট মানে অ'পেন পায়। আৰু মানে ইয়াতে কোনো ধৰণৰ হেৰি নাই, নিয়ম নাই, মানে চবেই খাই থাকিব পাৰে, কিন্তু ৰাস্তাই ঘাটে নহয়। আমাৰ তাত যেনেকুৱা ধৰক এই ৰাস্তাই ঘাটে পথাৰে চথাৰে খায়, ইয়াতে সেনেকুৱা নহয়। কিন্তু ধুনীয়া ৰেষ্টুৰেণ্টত অ'পেন আছে একদম, ৰেষ্টুৰেণ্টত যাব ধুনীয়াকৈ দিব, আপোনালোকে এচিৰ ভিতৰত ধুনীয়াকৈ খাই থাকিব, একো টেনশ্যনে নাই। এতিয়া আমাৰ সেইবিলাকৰ নিচিনা নহয় আৰু। তো হেল্ল' গাইছ, আমি এতিয়া ঘৰ আহি পালোঁ, বহুত ভাগৰ লাগছে। এতিয়া আৰু এইবিলাক অহা যোৱাবিলাক আৰু দেখা নহ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লাইকো কৰিব, কমেণ্ট কৰিব, গোটেইখিনি কৰি দিব। এতিয়া বাই বাই আৰু ৰাখিলোঁ, বাই বাই।